কৰ্মচাৰী গোটৰ পৰা আপোনালোকৰ সকলোলৈকে অভিনন্দন জনাই পুনৰ আপোনালোকৰ শেষত মই খেৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰাজত হয় बहुत कुछ होंगे খেৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকৰ এই জনসংযোগ মাধ্যমৰ দ্বাৰা অসমৰ সকলো ৰাইজৰ শ্ৰীচৰণত আমি সেৱা যাচিছোঁ। আমি আজি এই শুভ মুহূৰ্তত আপোনালোকৰ এই মাধ্যমৰ দ্বাৰা অসমৰ চুকে কোণে থকা খেৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলক আমি এই মহাৰজত জয়ন্তীত তেওঁলোকে নিস্বাৰ্থভাৱে এই বিদ্যালয়খন তেওঁলোকৰ প্ৰাণৰ হিয়াৰ আমুঠু বুলি যাতে গণ্য কৰি আমি পৰৱৰ্তী সময়ত উদযাপন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে সেয়া আমি গভীৰ আশা কৰিছোঁ। খেৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এই মহাৰজত জয়ন্তী মহোৎসৱটি আমি মহাৰজত বৰ্ষ হিচাপে গণ্য কৰি অতি হেঁপাহেৰে এই অনুষ্ঠানভাগি আয়োজন কৰিছোঁ। হওক অনুষ্ঠানটি তিনিদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। প্ৰথম দিনাখনৰ কাৰ্যসূচী আমাৰ 16 জানুৱাৰী, সেইদিনাখন আমাৰ বিদ্যালয়ৰ 2টি আন্তঃগাঁথনি নিৰ্মাণৰ উন্মোচন হ'ব। তাৰ পাছত উপসমিতিসমূহৰ মাজত এক সৌহাৰ্দ্যমূলক আলোচনা অথবা সন্মিলন হ'ব। তাৰ পাছদিনাখন আমাৰ 17 জানুৱাৰী আমি এই বিদ্যালয়ে 75 বছৰ অতিক্ৰম কৰাৰ বাবেই এই মহাৰাজত জয়ন্তীৰ আমি পতাকা উত্তোলন কৰিম। হওক এই পতাকা উত্তোলনত আমি 75খন পতাকা উত্তোলন কৰিম। উত্তোলকৰ লগত 74গৰাকী সহযোগী উত্তোলক। এই সহযোগী উত্তোলকসকল আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী অথবা হিতাকাংক্ষী হ'ব। তাৰ পাছত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আমি সভাৰ কাৰ্যসূচী হাতত লৈছোঁ। সেই সম্বৰ্ধনা অনুষ্ঠানৰ পাছত সতীৰ্থ সন্মিলনৰ আয়োজন হ'ব। সতীৰ্থ সন্মিলনৰ পাছত ৰাতিলৈ আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। ইয়াৰ পাছত 18 তাৰিখৰ দিনা পুৱা ভাগতে আমাৰ বৰ্ণাঢ্য শোভাযাত্ৰা হ'ব। এই শোভাযাত্ৰাৰ পাছতেই আমি মূল সভাৰ আয়োজন কৰিছোঁ। হওক এই মূল সভালৈ আমি আমাৰ অসমৰ শিক্ষামন্ত্ৰী মহোদয়ক আমন্ত্ৰণ কৰিছোঁ। ইয়াৰ লগে লগে আমি বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলকো আমি বিশেষ দায়িত্ব দি মূল সভাত অংশগ্ৰহণ কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে মই মহাৰজত জয়ন্তীৰ প্ৰধান সম্পাদক হিচাপে এতিয়ালৈকে আমি যিসকল বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ কৰিব পৰা নাই সেইসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আমাৰ এই বিদ্যালয়ৰ অনুষ্ঠানটিৰ লগত আমাৰ লগত যোগাযোগ কৰক
আমাক যোগাযোগ কৰাৰ সুবিধাকণ দিয়ক আৰু এই মহোৎসৱটিত তেওঁলোকে অন্তঃকৰণেৰে অংশগ্ৰহণ কৰক। আমি খেৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজা জয়ন্তী কাৰ্যসূচী 16, 17, 18 জানুৱাৰীত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ বৰ্ষজোৰা কাৰ্যসূচী চলি আছিলে। বৰ্ষজোৰা কাৰ্যসূচীৰ আমাৰ অন্তিম পৰ্যায়ত 16, 17, 18 জানুৱাৰীত আমি মহাৰাজা জয়ন্তীৰ মূল অনুষ্ঠানভাগ অনুষ্ঠিত কৰিম। এই কাৰ্যসূচীত আমাৰ বিদ্যালয়ৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক লৈ আমি সতীৰ্থ সন্মিলন আয়োজন কৰিছোঁ। এই বিদ্যালয়ৰ আমাৰ যিসকল জীৱিত শিক্ষাগুৰু আগৰ তেখেতসকল আৰম্ভণিৰ আছে তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ বৰ্তমানৰ যিসকল শিক্ষাগুৰু ছাত্ৰ ছাত্ৰী সকলোকে লৈ আমি এই 3 দিনীয়া কাৰ্যসূচীৰ ভাগ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি অসম নহয় ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কৰ্মসূত্ৰে আছেগৈ। আমি বহুখিনি ছাত্ৰ ছাত্ৰীক আমি যোগাযোগ কৰিব পৰা নাই। আপোনালোকৰ মাধ্যমেৰে আমি তেওঁলোকক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠানভাগলৈ তেওঁলোক আহক আৰু সতীৰ্থ সন্মিলনত এই 75 বছৰ যাত্ৰা এই যাত্ৰাত তেওঁলোক সহযাত্ৰী হওক। খেৰাজঘাট এটা বৃহত্তৰ অঞ্চলত জ্ঞানৰ বন্তিগছি তেওঁলোকে আজিৰ পৰা 75 বছৰ আগতেই তেওঁলোকে জ্বলাই গৈছিল। যি বন্তিগছিয়ে বিভিন্ন এই অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ দিছিলে। আৰু অহা 16, 17, 18 তাৰিখৰ মহাৰাজা জয়ন্তী কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনাই মোৰ দুআষাৰ অসমতে নহয় ভাৰতবৰ্ষৰ চুকে কোণে হীৰাৰ দৰে উজ্বলি উঠি হীৰাৰ দৰে উজ্জ্বল হৈ সকলোতে তেওঁলোকে কৰ্মসংস্থান কৰি এই খেৰাজঘাট অঞ্চলৰ সুনাম বিয়পাই ৰাখিছে। গতিকে মই সেই পুৰুধা ব্যক্তিসকলক জয় জয়তেই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। প্ৰাক্তন ছাত্ৰ সেই ছাত্ৰসকলে সহযোগত বা আমাৰ শিক্ষাগুৰুসকলৰ পৰিয়ালৰ সহযোগত আমি মহাৰাজত জয়ন্তী ভাগ আয়োজন কৰিছোঁ। সেই মহাৰাজত জয়ন্তী ভাগ যাতে সকলোৱে সহযোগত যে এটা মহেন্দ্ৰ ক্ষণত যেতিয়া সকলো গোট খাই মনৰ সুভাৱ থাকে সেইকাৰণে সফল ৰূপায়ণ হয় তাৰ মই কামনা কৰিছোঁ। 3 দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠানভাগী ইয়াত আয়োজন কৰিছোঁ। এই 3 দিন যাতে সুন্দৰভাৱে পৰিচালিত হৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।